আজি আমি রাইজে মিলি ব্রহ্মপুত্র নদী গড়াখহনীয়াৰ ৰোধৰ বাবে বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ পাহাৰপুৰ পাহাৰপুৰ ক'লে আপোনাৰ বামনডুংৰা সংলগ্ন পাহাৰপুৰ গাঁৱৰ পৰা এক ক্ষুদ্ৰ প্ৰায় শেষ কৰিছোঁ আমি ৰাইজে মিলি। আৰু গৰাখহনীয়াই যি তাণ্ডৱ চলাইছে, এটা সময়ত আমাৰ ঐতিহ্যপূৰ্ণ শিক্ষা অনুষ্ঠান যেটো বামনডুংৰা হায়াৰ ছেকেণ্ডেৰী স্কুল একদম লগতে নদী 100 মিটাৰো নাই এই সময়ত। তো আৰু হ'ল আমাৰ ঐতিহ্যমণ্ডিত বৰপৰা সত্ৰ, ইয়াৰ গ্ৰাসত পৰাটো নিশ্চিত। গতিকে সেয়ে আমি বহুত চিন্তিত। আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ও জলসম্পদ মন্ত্ৰী মাননীয় শ্ৰীযুত ফিজুছ হাজৰিকা দাদা আমি ৰাইজৰ তৰফৰ পৰা কাতৰ আহ্বান জনাওঁ যে নিশ্চয় অতি সোনকালে ইয়াৰ স্থায়ী সমাধান এটা তেখেতসকলে আমাক দিব। আৰু আমি ৰাইজ মিলি অতি সোনকালেই যাম, তেখেতসকলক অৱগত কৰাম এই বিষয়ে। আৰু আমি আশাবাদী, তেখেতসকল বহুত ভাল মনৰ মানুহ, যে আমাৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাম বুলি আমি আশাবাদী। আৰু আজি আপোনালোকে নিজে বাঁহৰ যি বাঁহসমূহ পুতি আছে, ইয়াত গাঁঠি ধন আপোনালোকে খৰচ কৰিছে, কোনো বিভাগে দিছে? নাই, কোনো বিভাগে দিয়া নাই। আমাৰ ৰাইজে দান বৰঙণিৰ জৰিয়তে এইটো কৰা হৈ আছে। কিমান মিটাৰ মান আজি? আমি আজি 300 মিটাৰৰ কাম কৰি আছোঁ। 100 মিটাৰকে 3টা হেৰি কৰি আমি বাঁহৰ হেৰি বনাই আছোঁ। ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়াৰ তাণ্ডৱ নৃত্য চলি আছে, ইয়াৰ কাৰণে আমি আগবাঢ়িছোঁ। ইয়াত আমাৰ লগত ৰৈ আছে বামনডুংৰা, হাবিডুংৰা, পামডুংৰা, পাহাৰপুৰ, কাটুলি, আৰু লগতে আমাৰ ঐতিহ্যমণ্ডিত আমাৰ বামনডুংৰা হায়াৰ ছেকেণ্ডেৰী। অতি সোনকালে আমাৰ এইখিনি ঠাই আমাৰ যোৱাৰ সম্ভাৱনা হৈছে। চৰকাৰ তৰফৰ পৰা আমি সিমান সহায় সহযোগ পোৱা নাই, আৰু যদি অলপ ওচৰ পাইছোঁ, সেইখিনি আমাৰ এই কামৰ কাৰণে যথেষ্ট নহয়। যিকি নহওক, মই চৰকাৰ তৰফৰ আমাৰ ৰাইজৰ ফালৰ পৰা এজন সভাপতি হিচাপে মই কাতৰভাৱে অনুৰোধ জনাইছোঁ যে চৰকাৰে এই বিভাগৰ মন্ত্ৰীৰ জৰিয়তে আমাৰ এইখিনি সহায় কৰাৰ কাৰণে আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ। লগতে আমি আমাৰ কাম যিখিনি আৰম্ভ কৰিছোঁ, বাঁহেৰে কাম আৰম্ভ কৰি আছোঁ। বৰ্তমান আমাৰ কাম আৰম্ভ হৈ আছে 300 মিটাৰ। এটা সময়ত আমি আমাৰ যি বিভাগৰ কামৰ আমি ৰাইজৰ পৰা কৰিম বুলি আশা কৰিছোঁ। সেই চেগত আমি ৰাইজ হৈ সকলোৰে হৈ চৰকাৰ তৰফক আমি অনুৰোধ জনাওঁ, এই যি বিভাগ কাৰ্যসূচীত যেন তেওঁলোকে আমাক সহায় আগবঢ়ায়। সিহঁতৰ ভূমিকা বেলেগ নহয়, ভালে আছে, কিন্তু কথা হ'ল তথাপি আমি যিখিনি দেখি আছোঁ বৰ্তমান সিহঁতে আমাৰ ইমান আগবাঢ়ি অহা নাই। যোৱা ৰাতি ফোন কৰা হৈছিল। বৰ্তমান আমাৰ সেই বাঘবৰৰ MLA আমি ক'ব লাগিব, চেয়াৰমেনক ফোন দিয়া হ'ল, তাৰ জ্বৰ, কাহ, চৰ্দিটো হৈ আছে। কিন্তু চেঙাৰ MLA আমি বৰ্তমান চেঙাত কৰিছোঁ। আমি চেঙাখিনিক আমি চেঙাৰ আমাৰ বিধায়কক আমি আহ্বান কৰা নাই, আমি কৰিম। আমাৰ সেইখিনি সময় ৰৈ আছে, আমি আগুৱাই যাম। এতিয়া সেইখিনি আমি কিমান জানিম, মইতো সিমান নাজানো, শুনিছিলোঁ আমাৰ চেয়াৰমেন আমাৰ যেতিয়া প্ৰথমত MLA হৈ আহিল বাঘবৰৰ পৰা, ঠিক সেইমতে শুনিছিলোঁ যে 500ৰো অধিক কোটি টকা গৰাখহনীয়া বাবদ আছে বুলি, যে বহৰীটো বাঘবৰ। কিন্তু সেইখিনি শুনি আছোঁ, কিন্তু আজি সময়তে আমি সেইখিনি কাম আমি দেখা নাই। আৰু সেই সংকট ইয়ান্দিৰ মানুহৰ তাত আমাৰ মানুহ গৈছে, কিন্তু সিমান সহায় সহযোগ আমাক আগবঢ়োৱা নাই। তেখেতে আমাক এইখিনি আমাৰ যিটো আমাৰ পৰিস্থিতি হৈছে, এই ঠাইখনৰ স্থায়ী সমাধানৰ কাৰণে আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ।